শুনা পাইছোঁ তেওঁলোকে আমাক জনাইছে যে চাব যাতে আমাৰ ইক'লজিকেল যিটো বেলেঞ্চ সেইটো যাতে হেম্পাৰ নহয়, আমাৰ যাতে চিনিক বিউটি, আমাৰ যাতে ভাৰ্জিন বিউটি আমাৰ অক্ষুণ্ণ থাকে। গতিকে তেওঁলোকে ডেভেলপমেণ্টক ৱেলকাম কৰিছে, কিন্তু মানে তেওঁলোকৰ নেচাৰেল বিউটিক কম্প্ৰমাইজ কৰিবলৈ হাক দিছে। আৰু আমাৰ চৰকাৰখনে নিশ্চয় সেইটো চেণ্টিমেণ্ট তেওঁলোকৰ চাব, মোৰ সেইটো পুৰা দৃঢ় বিশ্বাস। আৰু দ্বিতীয়তে আমাৰ যিহেতু আমাৰ অলপ আগতে আমাৰ দুৰ্গাদাস বড়োডাঙৰীয়াই ক'লে যে কেনেকুৱা ধৰণৰ মনোবৃত্তিৰে কাম কৰা কথাটো মই হয়তো সন্মত নহওঁ, কাৰণ ইমান ট্ৰুলি অনেষ্টলি আমাৰ কাউন্সিলসমূহে কাম কৰি গৈছে যে আমাৰ যোৱা 2 বছৰৰ আগত সিদিনাখন দেখা পালোঁ যে আমাৰ প্ৰমোদ বড়োডাঙৰীয়াই এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছিলে 150 স্কিমছ ইন 100 days। তাত ইমান ধুনীয়া ধুনীয়া স্কিমছ লৈছে, পদক্ষেপ লৈছে। যদি সেইখিনি যদি ইমপ্লিমেণ্ট হয় তেতিয়াহ'লে এই অঞ্চলসমূহ ক'ৰ পৰা ক'লৈ গুচি যাব। কাৰণ আমাৰ সকলোকে ডাঙৰ কথা যিটো এটা মই ভাল লাগিলে BTID যিটো আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল যিটো ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট লিমিটেডৰ ফালৰ পৰা যিটো ষ্টাৰ্টআপ ফেচিলিটেশ্যন যিটো ডেস্ক বনোৱা কথা কৈছে, সেইটো সঁচাকৈ তাতে মাইক্ৰ' ফাইনেন্স গ্ৰুপ থাকিব, তাতে তেওঁলোকৰ এণ্টাৰপ্ৰিনিয়ৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আগবাঢ়িব। কিন্তু এই ক্ষেত্ৰত কিন্তু এটা গুৰুত্ব দিব লাগিব যাতে এই মানে ছাষ্টেইনেবল যিটো আমাৰ ডেভেলপমেণ্ট তাত অধিক গুৰুত্ব মানে অৰ্পণ কৰিব লাগিব। আৰু স্কিল ট্ৰেইনিঙৰ ক্ষেত্ৰত আকৌ স্কিল ট্ৰেইনিং দিয়াই নহয়, স্কিল ট্ৰেইনিং দিয়াৰ ক্ষেত্ৰত কিছুমান অৰিয়েণ্টেশ্যন কেম্প লাগে, মানে স্কিল ট্ৰেইনিংটো দিয়াৰ আগত লাগে অৰিয়েণ্টেশ্যন কেম্প। তেতিয়াহ'লে আমি গম পাম সঁচাকৈ সেই স্কিল ট্ৰেইনিংবিলাক এপ্ৰপ্ৰিয়েট হৈছে নাই, টাৰ্গেট গ্ৰুপবিলাকে পাইছে নাই, তেওঁলোকৰ দক্ষতা সেই দক্ষতা অনুযায়ী স্কিল ট্ৰেইনিং হৈছেনে নাই, আমি তেওঁলোকৰ মনোভাৱ আৰু তেওঁলোকৰ মাইণ্ড ছেটটো গম পাম। কিছুমান অৰিয়েণ্টেশ্যন কেম্পৰ প্ৰয়োজন আছে, এইটো মোৰ ফালৰ পৰা এটা ছাজেশ্যন আগবঢ়ালোঁ। আৰু দ্বিতীয়তে প্ৰতিটো ডেভেলপমেণ্ট স্কিমৰ লগত লাগে আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰতে হওক, আমাৰ যিমান হৰ্টিকালচাৰৰ ইমান সুবিধা আছে আমাৰ এই অঞ্চলসমূহত, এই কাউন্সিলসমূহত, নেমু টেঙাৰ পৰা আৰম্ভ কৰি কমলা, পাইনএপল কি নহয়। গতিকে এখন ভাল হৰ্টিকালচাৰ পাৰ্ক যদি আমি কৰিব পাৰোঁ, আমি বেপাৰীৰ ওচৰত যাব নালাগে, বেপাৰী নিজে আহিব উইথ ক'ল্ড ষ্ট'ৰেজ ব্যৱস্থা। কিন্তু ক'ল্ড ষ্ট'ৰেজটো ইয়াতে আমাৰ বাধ্যতামূলক হ'বই লাগিব। আৰু এই মাৰ্কেট লিংকেজ থাকিব লাগিব। আজি গুৱাহাটীত আমি দেখিবলৈ পাইছোঁ, এক মিনিট মহোদয়, আজি গুৱাহাটীত দেখিবলৈ পাইছোঁ যদি আমি গম পাওঁ যে বেলতলা বজাৰতে যে দেওবাৰে আৰু বৃহস্পতিবাৰে আমি খেদি যাওঁ, যিহেতু ট্ৰাইবেল অঞ্চলৰ পৰা একদম ভাৰ্জিন প্ৰডাক্টবিলাক আহে, সাৰ চাৰ নিদিয়া। গতিকে এই আমাৰ অৰ্গেনিক মেথডেৰে যদি খেতি কৰে আমাৰ এই অঞ্চলসমূহত, তেতিয়াহ'লে মই ভাবোঁ যে বৃহৎ মাৰ্কেট এখন পাবলৈ সক্ষম হ'ব। গতিকে মই সেইকাৰণে এই মাৰ্কেট লিংকেজৰ কথাটোত আমি গুৰুত্ব অৰ্পণ কৰিছোঁ। আৰু একদম লাষ্টলি আমি বিচাৰিম যে এনিমেল হাজবেণ্ডেৰীৰ ক্ষেত্ৰত আমাৰ যিমান য়ং ডেকা ল'ৰাখিনি আছে তেওঁলোকে হয়তো ভাবিছে আমাৰ কাৰণে কি। গতিকে আমি ভাবোঁ পিগাৰীৰ ক্ষেত্ৰত বা গোটাৰীৰ ক্ষেত্ৰত বেলেগ বহুত ধৰণৰ এই ফাৰ্মৰ ব্যৱস্থা কৰি ক্লাষ্টাৰ ৱাইজ বা ছেল্ফ হেল্প গ্ৰুপ কৰি পেলাই আজিকালি লাইভলিহুড ছিষ্টেমত NRMত বহুত তেনেকুৱা ধৰণৰ ব্যৱস্থা আছে। যদি আমি ফাৰ্মিং কৰোঁ, তেওঁলোকক আমি লোন নিদি পেলাই ডাইৰেক্ট গ্ৰাণ্টৰ ব্যৱস্থা কৰোঁ পৰ্যায়ক্ৰমে, য়ং ল'ৰাবিলাকে ভাল পাব যে আমাৰ কাৰণে কাউন্সিলে কিবা কৰিছে, কাৰণ আশাৰে বাট চাই আছে। ইমান সংঘৰ্ষৰ মাজত আহি পেলাই আজি আমি কাউন্সিল পাইছোঁ। গতিকে এই আজি BTI অঞ্চলত যিমানখিনি উন্নয়ন আগবাঢ়িছে, গতিকে এই আমি য়ং ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰতো আমি সেইখিনি গুৰুত্ব দিব লাগিব। গতিকে সৰু সৰু ছেল্ফ হেল্প গ্ৰুপ কৰি পিগাৰী আৰু গোটাৰী আমি ক্লাষ্টাৰ কৰি দিবলৈ যদি আমি সক্ষম হওঁ। আৰু লাষ্টলি টুৰিজিম ছেক্টৰটোত আমি হোমষ্টেৰ ব্যৱস্থা কৰিব পাৰোঁ। আজিকালি আমি য'তে এটা হোমষ্টে শুনা পাওঁ, আজিকালি হোটেলত মানুহ নাথাকে, হোমষ্টেত থাকে, নিজে ৰান্ধি বাঢ়ি খাব। আৰু ইমান আমাৰ হাফলং নেক্সট টু ছুইজাৰলেণ্ড বুলি আমি কওঁ। আৰু সকলোতকৈ ডাঙৰ কথা এই অঞ্চলসমূহত আমাৰ মাইবং অঞ্চল আছে, আমাৰ চাম্পাহাৰী দিছা আছে, আমাৰ মাইবঙৰ পৰা মাত্ৰ 13 কিলোমিটাৰ দূৰত মষ্ট ক্লিনেষ্ট মানে ভিলেজ অফ মানে মাইবং এৰিয়া, সেইটো অঞ্চল ডিমা হাছাও মানে এৰিয়াত। গতিকে তাতে যদি আমি এইবিলাক হোমষ্টে হয়, আমাৰ আপুনি আপোনাৰ বন্ধুবৰ্গক লৈ ফুৰিব যাব, এইটো টুৰিজিম প্ৰমোট হ'ব। থ্যাংক ইউ। আপোনালোকে যদি কয় নিশ্চয় আই ৱান্ট টু বি এ প্ৰমোটাৰ অফ দ্য টুৰিজিম ইন দি কাউন্সিল ছেক্টৰ। ধন্যবাদ। অনাৰেবল মেম্বাৰ জিৰণ বসুমতাৰী। Honorable Deputy Speaker sir, ইয়াত বহুতজনে আমি বহুত আগবঢ়াটো আমি শুনিবলৈ পালোঁ। তো নিশ্চয়কৈ আমি উপলব্ধি কৰিছোঁ যে 6 শিডিউল কাউন্সিলবিলাকৰ চৰকাৰৰ যিটো বৰ্তমানৰ স্থিতি বা ৰাইজৰ যিটো আশা আকাংক্ষা,
এইটো নিশ্চয়কৈ ক'তবা নহয় ক'তবা ফুলফিল কৰাত এইটো সম্পূৰ্ণ হোৱা নাই। তাৰ কাৰণে মাজে সময়ে 6 শিডিউল কাউন্সিলবিলাকৰ পৰা বহুত অজৰা আপত্তি আমি দেখিবলৈ পাইছোঁ। কিন্তু এইবেলি আমাৰ সন্মানীয় অসমৰ সবৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যেটো ইনিচিয়েটিভ, এই ইনিচিয়েটিভত আমি 6 শিডিউল কাউন্সিলবিলাকত বহুতো কাম কৰাটো দেখিবলৈ পাইছোঁ। তথাপিওতো আমি অনুভৱ কৰিছোঁ নিশ্চয়কৈ আকৌ বহুত কৰিনীয় আছে। কাৰণ আমাৰ 6 শিডিউল কাউন্সিলবিলাক বিশেষকৈ ইয়াত জনজাতিসকলৰ পিছপৰা অঞ্চলসমূহৰ কেনেকুৱা ধৰণৰ আমি উন্নয়ন কৰিব পাৰোঁ, তাৰ কাৰণে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে এই এলেকাসমূহত আমি 6 শিডিউল হিচাপে পাবলৈ সক্ষম হৈছোঁ। বিশেষকৈ আমি যিটো কোটাটো এমেণ্ডমেণ্টৰ কোটাটো আমি কৈ আছোঁ বা আমি 125 যিটো এমেণ্ডমেণ্ট বিলৰ কথা কৈছোঁ, আৰু যি বিলটো আনিলে নিশ্চয়কৈ আমাৰ 6 শিডিউল অঞ্চলসমূহত আকৌ উন্নয়ন কৰ্তকীয়াকৈ হ'ব বুলি বিশ্বাস কৰোঁ। কাৰণ 2019ত যিটো বিল অনা হৈছিলে আৰু 5 মাৰ্চত 2020ত এইটো ৰাজ্যসভা আৰু লোকসভাত প্লেচ কৰিছে, যদিও আজিলৈকে ডিবেট হোৱা নাই। 4-5 বছৰমান ৰৈ গ'ল আৰু ইয়াতো বোধহয় কিছুমান এমেণ্ডমেণ্টৰ প্ৰয়োজন আছিলে। আৰু এইটোত যদি অনা হয়, আমি চাইছোঁ বিলবিলাকত ইয়াতেও এটা আমি দাঁতিকি ক'ব লাগিব, ইয়াত নিশ্চয় ফাইনেন্সৰ কথা ইয়াত আহি আছে যে বিটিআৰ অঞ্চল হিচাপে ইয়াত 35 লাখ জনসংখ্যা আছে আৰু আমি ষ্টেট প্লেন বাজেটৰ পৰা 12% যিহেতুকে গোটেই অসমৰ মানুহৰ জনসংখ্যাৰ ইয়াত 12% মানুহ বসবাস কৰে। সেই অনুপাতে যিখিনি আমাক দিয়ে বা আমি পাইছোঁ বা কাউন্সিলে এইটো ব্যৱহাৰ কৰিছে, ইয়াত যথেষ্ট নহয় বুলি নিশ্চয় ফিল কৰিছে। তাৰ কাৰণে আৰ্টিকেল 280 যিটো আমাৰ ষ্টেট ফাইনেন্স কমিশ্যনে যিটো চেণ্ট্ৰেল আৰু ষ্টেটৰ লগত মিলি যিখিনি ষ্টেটে দিব লগা পইচাখিনি দিয়ে, ঠিক তেনেকুৱাকৈ কিবা এটা মেকানিজমৰ যোগেদি এমেণ্ডমেণ্টৰ যোগেদি যে চেণ্ট্ৰেলৰ পৰা ডাইৰেক্ট ফাইনেন্স কৰি নাইবা এই আমাৰ 6 শিডিউল কাউন্সিলসমূহত আকৌ বেছি বিত্তীয় যিটো অনুদান এইটো বঢ়াই দিলে নিশ্চয় আমি বহুতো কাম কৰিব পাৰিব। আজি তাৰিখলৈকে আমি যিটো দেখিবলৈ পাইছোঁ বহুতো আন্তঃগাঁথনি ইয়াত হৈছে, কিন্তু বহুতো আন্তঃগাঁথনি হ'বলৈ কাৰণে বহুতো ইয়াত বাকী ৰৈ আছে। গতিকে বহুত টকাৰ প্ৰয়োজন। আৰু লগতে বিশেষকৈ মই আকৌ অনুক্ষেপ বিচাৰিছোঁ, পূৰ্বোক্ত বক্তাবিলাকে যদিও বা কৈছোঁ তথাপি ৰিপিট কৰিব খুজিছোঁ যে এডুকেশ্যনৰ ক্ষেত্ৰত বিশেষকৈ যিহেতুকে বিটিআৰ অঞ্চলটো BSc, BTC আৰু BTR এইটো কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বহুত বছৰৰ পিছতহে গঠন কৰা হৈছে বা আমি একৰ্টৰ যোগেদি পাবলৈ সক্ষম হৈছোঁ। ইয়াত যিখিনি আমাৰ অঞ্চলত পঢ়াশালীবোৰ গঢ়ি উঠি স্থাপন হৈছে, এইটো বহুত পলমকৈ হোৱাৰ কাৰণে যিবিলাক প্ৰভিঞ্চিয়েলাইজৰ আমাৰ পলিচি লৈ আনিছিলে ষ্টেটত, সেই আওতাত পৰা নাই। তাৰ কাৰণে বহুত পঢ়াশালী আমাৰ পিছ পৰি ৰৈ গৈছে। আকৌ এটা নিশ্চয় আমি মনত কৰোঁ যে বিটিআৰ একৰ্টৰ 6.3 যিটো দফা আছিলে, এইটো কাৰ্যকৰী কৰিলে বা ইমপ্লিমেণ্টেশ্যন কৰিলে নিশ্চয় আমাৰ অঞ্চলত থকা যিবোৰ পঢ়াশালীবোৰ আছে এইটো চৰকাৰীকৰণৰ আওতাত আহি যাব। আৰু এই কথাটোক লৈ আমি বাৰে বাৰে ষ্টেট গভৰ্ণমেণ্টক আমাৰ কাউন্সিল তৰফৰ পৰা এইটো অনুজ্ঞা দিয়া হৈছিলে, কিন্তু আজি কপতি হৈ উঠা নাই। কিন্তু মোৰ আশাবাদী নিশ্চয়কৈ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইটো অতি সোনকালে হৈ যাব। আজি মই আপোনাৰ প্ৰতি এইটো হাউচত অৱগত কৰিছোঁ, নিশ্চয়কৈ এইটো আমি ফলপ্ৰসূ হ'ম বুলি। সময়ৰ নাটনি বহুত ক'ব লগা আছিলে, গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ কাৰণে। থেংক ইউ। টাইম দিয়াৰ ইচ্ছা আছিল। মাননীয় সদস্য ৰমেন্দ্ৰ নাৰায়ণ কলিতা। মাননীয় উপাধ্যক্ষ ডাঙৰীয়া,
আজিৰ দিনটো অসম বিধানসভাৰ বাবে এটা ঐতিহাসিক দিন। ঐতিহাসিক দিন এই কাৰণেই যে অসম বিধানসভাৰ ইতিহাসত ৰাজধানীৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আমাৰ ৬ষ্ঠ অনুসূচীৰ আমাৰ এই কোকৰাঝাৰত BTC বিধানসভাত আজি এদিনীয়া কাৰ্যসূচীৰে এটা বিশেষ বিষয়ৰ ওপৰত, এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনাৰ বাবে ইয়াত অধিৱেশন অনুষ্ঠিত কৰিছে। তাৰ বাবে পোনপ্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় অধ্যক্ষ আৰু লগতে আপোনাকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যেটো গুৰুত্বপূৰ্ণ বিষয় যে 6th শিডিউলৰ সোশিও-ইকনমিক এণ্ড অলৰাউণ্ড ডেভেলপমেণ্টৰ ওপৰত এটা আলোচনা দিয়া হৈছে আৰু এই আলোচনাত ইয়াতে শাসক বিৰোধী সকলোৱে অংশগ্ৰহণ কৰিছে আৰু সকলোৱে ইয়াত সুন্দৰ পৰামৰ্শ আগবঢ়াইছে। ৬ষ্ঠ অনুসূচী এটা সাংবিধানিক প্ৰদত্ত এটা ব্যৱস্থা, ইয়াত কাৰো দ্বিমত নাই। আৰু ভাৰতবৰ্ষই পৰাধীনতাৰ শিকলি ছিঙি যেতিয়া ভাৰত স্বাধীন হ'ল, ভাৰত স্বাধীন হোৱাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই তেওঁই আছিল ৬ষ্ঠ অনুসূচী আৰ্কিটেক্সাৰ অৰ্থাৎ খনিকৰ, মূল খনিকৰ আৰ্কিটেক্ট। আৰু তেখেতৰ পৰামৰ্শ অনুযায়ীয়ে সেই সময়ত আমাৰ ভাৰতবৰ্ষৰ সংবিধানত ৬ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰিছিল 1952 চনত। 1950 চনৰ 15 আগষ্টত আমাৰ যিহেতু আমাৰ ভাৰতবৰ্ষখন এটা গণতন্ত্ৰ দেশ হিচাপে স্থাপিত হ'ল। তাৰ পিছতে 1952 চনৰ পৰা আমাৰ এই সংবিধান অনুযায়ী প্ৰথমতে পাৰ্বত্য অঞ্চলৰ বাবে এই 6th শিডিউলখন কৰা হৈছিল। তাৰ পৰৱৰ্তী সময়ত আমাৰ 2003 চনত সেই সময়ৰ আন্দোলনকাৰী আফছু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আলোচনা মৰ্মে এখন চুক্তি হৈছিল আৰু আমাৰ ইয়াতে BTAD আমাৰ সাহিত্য পৰিষদ হিচাপে 6ষ্ঠ অনুসূচী হিচাপে স্বীকৃতি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ যিখিনি জনজাতীয় অঞ্চল, যিখিনি ভিতৰুৱা অঞ্চল, এই জনজাতীয় অঞ্চলবিলাকৰ যাতে আৰু এই জনজাতীয় মানুহৰ যাতে যি ভাষা, সাহিত্য, সংস্কৃতি, কৃষ্টি বা লোকাচাৰ, ধৰ্ম আজি যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে আৰু তেওঁলোকৰ যি আশা আকাংক্ষা, সেই আশা আকাংক্ষা যাতে বাস্তৱত সফল ৰূপ দিব পাৰে, তাৰ বাবে এই 6th শিডিউল অন্তৰ্ভুক্ত কৰা হৈছিল ভাৰতবৰ্ষৰ সংবিধানত। এতিয়া মূল কথাটো হৈছে যে এই 6th শিডিউল অনুযায়ী ইতিমধ্যে আমি দেখিছোঁ যে অসমত 3টা অঞ্চলক 6th শিডিউল হিচাপে ঘোষণা কৰিছে। এখন কাৰ্বি আংলং, এটা নৰ্থ কাছাৰ, এতিয়া ডিমা হাছাও আৰু আমাৰ পলমকৈ হ'লেও আমাৰ BTC।
এতিয়া আমাৰ এই যি জনজাতীয় অঞ্চল আছে এই অঞ্চলবিলাকৰ আমি আমাৰ যিখন লোকেল চৰকাৰ আছে যিখন স্বায়ত্ত পৰিষদ আছে এই স্বায়ত্ত পৰিষদক যিখিনি ক্ষমতা দিয়া হৈছে বা যিখিনি বিভাগ ট্ৰেন্সফাৰ কৰা হৈছে স্থানান্তৰ কৰা হৈছে সেই বিভাগসমূহে তেওঁলোকে তেওঁলোকৰ পৰিকল্পনা প্ৰস্তুত কৰি সেই অঞ্চলবিলাকৰ উন্নয়ন বিকাশৰ ক্ষেত্ৰত তেখেতসকলে পৰিকল্পনা লৈ আগবাঢ়ি যাব পাৰে আৰু আমি দেখিছোঁ যে আজি তিনিখন স্বায়ত্ত পৰিষদৰ আজি বিগত দিনত আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াই কৈছে যে ডিছক্ৰিমিনেশ্যন অনুভৱ কৰিছিল আগতে ডিছক্ৰিমিনেশ্যন কৰা হৈছিল যে ডিছক্ৰিমিনেশ্যন তেওঁ কৈছে যে অসমতে নহয় ভাৰতবৰ্ষতে নহয় বা আজি বেলেগ ৰাষ্ট্ৰতো ডিছক্ৰিমিনেশ্যন আছে কিন্তু আমি লক্ষ্য কৰিছোঁ যে বিগত 10টা বছৰ যেতিয়া বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হ'ল বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পিছত আজি জনজাতীয়সকলে যি ধৰণে তেওঁলোকে ডিছক্ৰিমিনেশ্যন কৰা বুলি অনুভৱ কৰিছিল লাহে লাহে এই ডিছক্ৰিমিনেশ্যন কৰা ভাৱটো মনৰ পৰা লাহে লাহে আঁতৰি যাব ধৰিছে ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হৈছে যে ইতিমধ্যে আমাৰ জনজাতীয় মানুহৰ যি আশা আকাংক্ষা জনজাতীয় অঞ্চলৰ যিখিনি উন্নয়ন বিকাশ হ'ব লাগে অৰ্থনৈতিকভাৱে যি ধৰণে বিকাশ হ'ব লাগে উন্নয়ন সাধন হ'ব লাগে আজি কিন্তু লাহে লাহে এই অঞ্চলবিলাকৰ উন্নয়ন ক্ষিপ্ৰতাৰে হোৱা দেখিবলৈ পাইছোঁ থেংক ইউ আজি আমি যদি লক্ষ্য কৰোঁ তেনেহ'লে মই এটা কথাই আমাৰ BTC চৰকাৰখনক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলে হয় আজি 6ষ্ঠ অনুসূচী মতে আজি জনজাতীয় অঞ্চলৰ উন্নয়ন বিকাশ তেওঁলোকে কৰিব লাগে তেওঁলোকৰ 6ষ্ঠ অনুসূচী মতে তেওঁলোকে 6 শিডিউল মতে তেওঁলোকে জনজাতীয় মানুহখিনিৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে কিন্তু মই এটা কথা মই ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ বা BTCৰ মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আমি মাজে মাজে এটা কথা শুনো ইতিমধ্যে লৰেন্স ইছলাৰী ডাঙৰীয়াই কৈছে যে যিখিনি অজনজাতীয় মানুহ আছে এই অজনজাতীয় মানুহখিনি BTCৰ ভিতৰত থকা অজনজাতীয় মানুহখিনি হয়তো 6 শিডিউল অনুযায়ী কিবা হয়তো সাংবিধানিকভাৱে কিবা বাধা থাকিব পাৰে বা তেনেধৰণে কিছু হয়তো অসুবিধা থাকিব পাৰে গতিকে যদি কিবা বাধা বা অসুবিধা আছে তেনেহ'লে এনেকুৱা এটা মেকানিজম সৃষ্টি কৰক যি মেকানিজমৰ জৰিয়তে আমাৰ অজনজাতীয় মানুহখিনিৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনিও যাতে সমান্তৰালভাৱে সমাধান কৰাৰ ক্ষেত্ৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে এইটো হ'ল মোৰ এটা বিশেষ অনুৰোধ মই ভাবোঁ যে আজি 6 শিডিউলৰ ক্ষমতা তেখেতসকলে ক্ষমতা তেওঁলোকে অধিকভাৱে বিচাৰিছে তেওঁলোকক ক্ষমতা আৰু অধিক লাগে আমাৰ আপত্তি নাই আৰু অধিক ক্ষমতা দিয়ক আৰু অধিক ক্ষমতা দি তেওঁলোকে তেওঁলোকৰ আশা আকাংক্ষা পূৰণ কৰক আমাৰ নিশ্চয় এই ক্ষেত্ৰত কোনো আপত্তি থাকিব নোৱাৰে ইতিমধ্যে গম পাইছোঁ 125th এটা কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ কাৰণে বোধহয় কেন্দ্ৰীয় চৰকাৰৰ তাত গৈছে মই আশা ৰাখোঁ যে 125th যিটো এটা কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এটা পৰামৰ্শ গৈছে যাতে লোকসভাই বা কেন্দ্ৰীয় চৰকাৰে যাতে এই পৰামৰ্শটো এই লোকসভাৰ অধিৱেশনতেই যাতে উত্থাপন কৰি সেইটো অনুমোদন জনায় তাৰ বাবে নিশ্চয় আমি আমাৰ এই অসম বিধানসভাৰ জৰিয়তেও মই বিশেষভাৱে এইটো আমি সমৰ্থন জনাই সেই প্ৰস্তাৱটো যাতে কাৰ্যকৰী হয় তাৰ বাবে মই বিশেষভাৱে আপোনাৰ জৰিয়তে ৰাজ্য চৰকাৰকো অনুৰোধ জনাইছোঁ অনাৰেবল মেম্বাৰ ৰমাকান্ত দেউৰী 5 মিনিটত শেষ কৰিব
মাননীয়